চাই আছে পিবি সংবাদ এতিয়া অসমত ওলাইছে দুষ্প্ৰাপ্য স্লজ বিয়েৰ দুষ্প্ৰাপ্য স্লজ আপুনি কেতিয়াবা দেখিছেনে কিন্তু এতিয়া অসমতে ওলাইছে এইবিধ বিৰল প্ৰজাতি দুষ্প্ৰাপ্য এবিধ বনৰীয়া জীৱ যাক আমি স্লজ বুলি জানো একাংশ লোকে ইয়াক স্লজ বিয়েৰ বুলিও চিনি পায় কিন্তু অসমত এইবিধ জন্তু সচৰাচৰ দেখিবলৈ পোৱা নাযায় কিন্তু অসমৰে এটা প্ৰান্তত এই বিৰল প্ৰাণীবিধ দেখিবলৈ পোৱা গৈছে উদ্ধাৰ কৰা হৈছে এটা স্লজ আৰু এই যিবিধ জীৱ সেই জীৱবিধক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে প্ৰকৃততে এই দুষ্প্ৰাপ্য প্ৰাণীবিধ ক'ৰ পৰা কেনেকৈ আহিলে আৰু কলিয়াবৰৰ এটা প্ৰান্তত এই যিবিধ জীৱ যাক স্লজ বুলি কোৱা হয় এই জীৱবিধক উদ্ধাৰ কৰা হৈছে ইতিমধ্যে বন বিভাগৰ সৈতে স্থানীয় লোকে যোগাযোগ কৰিছে আৰু এই যিটো স্লজ নামৰ যিটো প্ৰাণী যিবিধ বিৰল প্ৰজাতিৰ দুষ্প্ৰাপ্য যিটো প্ৰাণী সেই প্ৰাণীবিধ সচৰাচৰ আমি দেখিবলৈ নাপাওঁ অসমত এই প্ৰাণীবিধ দেখিবলৈ পোৱা নাযায় অসমত এই প্ৰাণীবিধ দুৰ্লভ কিন্তু অসমলৈ কেনেকৈ আহিল এই বিৰল প্ৰজাতিৰ প্ৰাণীবিধ তাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে আমাৰ এটা দৃশ্যাংশ আছে দৃশ্যাংশ দেখুৱাম তাৰ পূৰ্বে ফুল প্লেট গ্ৰাফিক্সৰ জৰিয়তে আমি এই খবৰটো আপোনালোকক জনাব বিচাৰিছো এটা ব্ৰেকিং নিউজ বুলি ক'ব লাগিব অসমত ওলাইছে এবিধ দুষ্প্ৰাপ্য প্ৰাণী অসমত দেখিবলৈ নোপোৱা স্লজ বিয়েৰ উদ্ধাৰ হৈছে কলিয়াবৰত এই বিৰল প্ৰাণীবিধ উদ্ধাৰ হৈছে কলিয়াবৰৰ চুলুং বজাৰৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত উদ্ধাৰ কৰা হৈছে এই প্ৰাণীবিধ আৰু ট্ৰান্সফৰ্মাৰত লাগি গুৰুতৰভাৱে আহত হৈছে স্লজটো ট্ৰান্সফৰ্মাৰত লাগি আহত হৈছে দুষ্প্ৰাপ্য প্ৰাণীবিধ বহিৰাজ্যৰ পৰা গাড়ীত উঠি অহাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে যেহেতু অসমত দেখিবলৈ পোৱা নাযায় ইতিমধ্যে শিলঘাট বন বিভাগৰ সৈতে যোগাযোগ কৰি দুষ্প্ৰাপ্য প্ৰাণীবিধৰ চিকিৎসাৰ বাবে অনুৰোধ জনাইছে স্থানীয় ৰাইজে আমি দৃশ্যাংশ দেখুৱাম আপোনালোকক কি ধৰণে এবিধ দুষ্প্ৰাপ্য প্ৰাণী উদ্ধাৰ কৰা হৈছে অসমত দেখিবলৈ নোপোৱা স্লজ এতিয়া কলিয়াবৰত উদ্ধাৰ হৈছে আৰু স্লজ নামৰ যিবিধ প্ৰাণী সেই প্ৰাণীবিধ বিয়েৰৰ প্ৰজাতি নহলেও তাক একাংশ লোকে স্লজ বিয়েৰ বুলি চিনি পায় একাংশ লোকে স্লজ বুলি নামাকৰণ কৰে আৰু এই প্ৰাণীবিধ আপোনালোকে লক্ষ্য কৰক এই প্ৰাণীবিধ হয়তো আপুনি অসমত কেতিয়াও দেখিবলৈ পোৱা নাই আৰু অসমৰ যিসমূহ চিৰিয়াখানা আছে সেই চিৰিয়াখানাতো স্লজ নামৰ এই প্ৰাণীবিধ আপোনালোকে দেখিবলৈ পোৱা নাই কিন্তু এই প্ৰাণীবিধ এতিয়া অসমৰ কলিয়াবৰৰ এটা প্ৰান্তত উদ্ধাৰ হৈছে আৰু এটা ট্ৰান্সফৰ্মাৰত লাগি গুৰুতৰভাৱে আহত হৈছে স্লজ নামৰ এই প্ৰাণীবিধ ইতিমধ্যে শিলঘাট বন বিভাগৰ সৈতে যোগাযোগ কৰিছে স্থানীয় লোকে আৰু এই প্ৰাণীবিধ উদ্ধাৰ কৰাৰ পাছত প্ৰাণীবিধৰ চিকিৎসাৰ বাবে অনুৰোধ জনাইছে আৰু এই যিবিধ প্ৰাণী এই প্ৰাণীবিধ বহিৰাজ্যৰ পৰা কোনো গাড়ীত উঠি কলিয়াবৰৰ চুলুং বজাৰলৈ আহিল বুলি সন্দেহ কৰিছে এই ট্ৰান্সফৰ্মাৰটোতে লাগি গুৰুতৰভাৱে আহত হৈছে স্লজটো নিশা এটা প্ৰকাণ্ড শব্দ শুনিবলৈ পাইছিল তাৰ পাছতেই মানুহসকল ওলাই আহিছিল স্থানীয় লোক ওলাই আহিছিল আৰু তাৰ পাছতেই এই দুষ্প্ৰাপ্য বিৰল প্ৰাণীবিধ উদ্ধাৰ কৰিছে আৰু কলিয়াবৰৰ চুলুং বজাৰৰ এইটো ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত এটা ট্ৰান্সফৰ্মাৰ আছিল সেই ট্ৰান্সফৰ্মাৰটোত লাগি আহত হৈছে বুলি জানিব পৰা গৈছে স্লজ নামৰ প্ৰাণীবিধ আৰু এই প্ৰাণীবিধ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ট্ৰান্সফৰ্মাৰটো আপোনালোকে দেখিছে আৰু প্ৰকৃতাৰ্থত এই স্লজটো ক'ৰ পৰা কেনেকৈ আহিল সেয়া জানিব পৰা নাই কিন্তু স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে যে স্লজ নামৰ এই প্ৰাণীবিধ বহিৰাজ্যৰ পৰা কোনো গাড়ীত উঠি অজানিতে অসমলৈ আহিল বুলি একাংশ লোকে আচলতে সন্দেহ কৰিছে ভালদৰে চাওক এই বিৰল প্ৰজাতিৰ এবিধ প্ৰাণী এই প্ৰাণীবিধ আপুনি হয়তো দেখিবলৈ পোৱা নাই অসমত হয়তো আপুনি দেখিবলৈ পোৱা নাই অসমত এই প্ৰাণীবিধ দুৰ্লভ অসমৰ বাহিৰৰ অন্য প্ৰান্তত দেখিবলৈ পোৱা যায় আৰু এই স্লজবিধ চাবলৈ এনেকৈ মানুহে হেতাও পৰা লগাইছে কাৰণ অসমত এইবিধ প্ৰাণী দেখিবলৈ পোৱা নাই আৰু এই প্ৰাণীবিধ চাবলৈ এনেকৈ কলিয়াবৰৰ চুলুং বজাৰৰ সমীপত থকা যিসকল ব্যক্তি তেওঁলোক ওলাই আহিছে বন বিভাগৰ লোকো ইতিমধ্যে আহিছে বন বিভাগৰ লোকে এই প্ৰাণীবিধক ইতিমধ্যে চিকিৎসাৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে কলিয়াবৰৰ আমাৰ সাংবাদিক অনুপ বৰাই আমালৈ এই দৃশ্যাংশ প্ৰেৰণ কৰিছে আৰু স্লজ নামৰ এইটো মৰম লগা এবিধ প্ৰাণী ভালুকৰ দৰে দেখিবলৈ সেয়ে একাংশ লোকে এই প্ৰাণীবিধক স্লজ বিয়েৰ বুলিও নামাকৰণ কৰে আৰু কলিয়াবৰৰ চুলুং বজাৰত এনেকৈ এটা বিৰল প্ৰজাতিৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ এবিধ প্ৰাণীক উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আৰু এই স্লজ নামৰ যিবিধ প্ৰাণী এই প্ৰাণীবিধ কেনেকৈ কোনে কেতিয়া উদ্ধাৰ কৰিছিল কোনে প্ৰথমতে দেখা পাইছিল সেই সমগ্ৰ ঘটনা সন্দৰ্ভত আমাৰ হাতত কিছু ভাষ্য আছে সেই ভাষ্য এই মুহূৰ্তত আমি আপোনালোকৰ বাবে আগবঢ়াই ল'ব বিচাৰিছোঁ কালি আমি সন্ধিয়া সময় আমাৰ ওচৰতে থকা ট্ৰেন্সফৰ্মাৰখনত এটা আৱাজ ওলালে বম ফুটাৰ দলে তেতিয়া আমি দৌৰি গৈ কি হ'ল বুলি চাওঁতে আপোনাৰ ওপৰতে এখন বান্দৰৰ নিচিনা বস্তু দেখা পালোঁ আৰু তাৰপিছত আমি লাইনমেনক ফোন কৰি মেইন লাইনটো কটাই দি তাক নমোৱাৰ ব্যৱস্থা কৰিলোঁ নামিব নোখোজে তেতিয়া বাঁহ চাহ লগাই তাক তলত নমোৱা হ'ল আৰু লাইনে অলপ তাৰ এটা হাতত আঘাত পাইছে আৰু ভালদৰে পাইছে
কালি ৰাতি ফৰেষ্টাৰকো ফোন কৰা হ'ল সিহঁতে ক'ৰবাত মানে মহনে কিবা ওলাইছে বুলি কৈছে আহিব তাৰপিছত আহিম ৰাতি অহা নাই আমি তাক বস্তুটো কাৰ্টুনত ভৰাই থৈ দিছোঁ আৰু এতিয়া অলপ পিছত আহিব কিজানি সিহঁতে লৈ যাব আৰু আমিও একচুৱেলি ধৰিব নোৱাৰোঁ আমি এনেই চাৰ্চ কৰি চাওঁতে শ্লথ বুলি দেখা পালোঁ পিছত লাজুকী বান্দৰো বুলি কয় এতিয়া কি হয় বস্তু আৰু তেখেতসকল আহিলেহে গম পাম আৰু দুষ্প্ৰাপ্য আমি ইয়াৰ আগত দেখা নাই এইখিনি মোক মানে আমাৰ এইখিনি ট্ৰাক ৰখি থাকে আলুৰ ট্ৰাক ৰখে বাহিৰৰ পৰা অহা তৰবুজৰ গাড়ী আহি ৰখে এইবিলাকতে চাগে আহিছে নেকি খুব সন্দেহ আৰু আহি লৈ যাব চিকিৎসা কৰাব লাগিব সিহঁতে তাত নি চিকিৎসা কৰাব চাগে আৰু এবাৰ আমি নেটত চাৰ্চ কৰোঁতে শ্লথ বুলিও মানে এইটো দেখা গৈছে আৰু তাৰপিছত এনেই আমি আকৌ এইটো বান্দৰৰ যিটো যোনটো কৰিলোঁ লাজুকী বান্দৰ তাতো এইটোৱে দেখাইছে এতিয়া একচুৱেলি কি হয় সেইটো নাজানো এতিয়া শ্লথ বুলি এইটোৱে হয়নে সেইটো ক'ব নোৱাৰোঁ আৰু কনফাৰ্ম নহয় আহিব